অসমীয়া মাধ্যম বিদ্যালয়ত শিক্ষা লাভ কৰিও আন্তৰ্জাতিক মঞ্চত নিজকে প্ৰতিষ্ঠা কৰিব পাৰি। তাৰেই এটি দৃষ্টান্ত উদাহৰণ আজি এই খণ্ডৰ অতিথি। লখিমপুৰ জিলাৰ নাৰায়ণপুৰত জন্মগ্ৰহণ কৰি তেওঁ অসমীয়া মাধ্যম বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰিছিল আৰু বৰ্তমান জাৰ্মানীৰ হেমবাৰ্গ চহৰত ডাইৰেক্টৰ অফ R&D ছফ্টৱেৰ ডেভেলপমেণ্ট হিচাপে কৰ্মৰত। আশা কৰিছোঁ যে আপুনি তেওঁৰ এই সুদীৰ্ঘ যাত্ৰা আৰু অভিজ্ঞতাৰ পৰা অনুপ্ৰাণিত হ'ব। আহক তেওঁৰ লগত কথা পাতোঁ। সিমন দাদা, ৱেলকাম টু দ্য শ্ব'। স্বাগতম জনাইছোঁ আপোনাক। ধন্যবাদ দিগন্ত। এইটো তুমি এটা বৰ সুন্দৰ প্ৰচেষ্টা কৰিছা, ৰুটছ এণ্ড ৰাউটছ। আই এম ভেৰি হেপী টু জইন ইউ টুডে। আজি তোমাৰ লগত কথা পাতিবলৈ পাই বৰ ভাল লাগিছে এই বিষয়ে। আপোনাকো বহুত বহুত ধন্যবাদ এইকণ সময় দিয়াৰ বাবে আমাক, সিমন দাদা। আৰম্ভ কৰোঁ। আপোনাৰ জন্ম নাৰায়ণপুৰত, লখিমপুৰ জিলাৰ নাৰায়ণপুৰত। আপোনাৰ প্ৰাৰম্ভিক শিক্ষা স্কুলিং তাতেই হৈছে। তাৰ পৰা আপুনি যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ পৰা কম্পিউটাৰ চায়েন্সত স্নাতক কৰিলে। ইঞ্জিনিয়াৰিং JECৰ পৰা আপুনি ইঞ্জিনিয়াৰিং কৰিলে কম্পিউটাৰ চায়েন্সত। হয়, এয়াৰফ'ৰ্চ এৰ'নটিকেল ইঞ্জিনিয়াৰিং কৰিলে বেংগলোৰত গৈ। তাৰ পৰা that's right. আপোনাৰ তাৰপিছত আই থিংক এয়াৰফ'ৰ্চতো আপুনি ভালেখিনি সময় আছিলে। মই 6 বছৰ আছিলো সেইটোত, 6 বছৰ আপুনি এয়াৰফ'ৰ্চত। এয়াৰফ'ৰ্চতো 6 বছৰ আছিলে। ৰাইট। দেন আপুনি MBA কৰিলে ইন মাৰ্কেটিং মেনেজমেণ্টত। তাৰ পৰা হয়, সেয়াই মই এয়াৰফ'ৰ্চত থকাৰ সময়তে মই ইন পেৰেলেল MBA মাৰ্কেটিং কৰিলো। হয়। চ' এটা সুধি আপোনাৰ এই সুদীৰ্ঘ যাত্ৰাৰ বিষয়ে আমি জানিম সিমন দাদা। আমাৰ এয়াই প্ৰচেষ্টা যে আপোনাৰ ইয়াৰ পৰা যিসকল আমাক আজি চাই আছে তেওঁলোকে যথেষ্ট অনুপ্ৰাণিত হ'ব। অশেষ ধন্যবাদ দিগন্ত। মোৰ এই জীৱন যাত্ৰাৰ জৰিয়তে যদি কোনোবা এজন বা দুজন লোকো যদি উপকৃত হ'ব পাৰে, অনুপ্ৰাণিত হ'ব পাৰে, মই ভাবো যে দেট উইল বি এ গ্ৰেট ছাকচেছ একচুৱেলি। থেংক ইউ, ধন্যবাদ। চ' আমি আপোনাৰ সৰুকাল, আপোনাৰ শৈশৱৰ পৰা আৰম্ভ কৰোঁ। আমাৰ দৰ্শকসকলৰ বাবে অকণমান আপোনাৰ চিনাকি দিব নেকি? নিশ্চয়। প্ৰথমতে সকলোলৈকে নমস্কাৰ, আৰু আজি আমাৰ এই প্ৰগ্ৰেমটো চোৱাৰ কাৰণে বা চাই থকাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছো। মোৰ নাম শ্ৰীমন্ত ভূঞা। মই দিগন্ত, তোমাৰ এই কথাকেষাৰে মোৰ অতীতলৈ, মোৰ শৈশৱলৈ মনত পেলাই দিলে, আৰু এটা নষ্টালজিয়া মোৰ আছে আমাৰ শৈশৱৰ। মোৰ জন্ম আৰু শিক্ষা, স্কুলীয়া শিক্ষা মোৰ হৈছিল লখিমপুৰ জিলাৰ নাৰায়ণপুৰত। তাতেই মই প্ৰাথমিক স্কুল ঘৰৰ ওচৰতে, তাৰপিছত নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ক্লাছ 10লৈকে অসমীয়া মাধ্যমতে মই পঢ়িছিলো। আৰু শৈশৱৰ লগত আচলতে বহুতবিলাক আমাৰ স্মৃতি জড়িত হৈ আছে মোৰ। কাৰণ এটা খুব ঘৰুৱা, এটা গাঁৱলীয়া পৰিৱেশত মই ডাঙৰ দীঘল হৈ পঢ়া শুনা কৰি তাৰ পৰা ওলাই আহিছিলো ক্লাছ 10লৈকে পঢ়াৰ পিছত। কিন্তু সেই শৈশৱৰ কালৰ পৰা ক্লাছ 10লৈকে এই যিখিনি সময়খিনি আছিলে, সেইটো এটা মোৰ কাৰণে বৰ এটা স্পেচিয়েল পিৰিয়ড অফ লাইফ। মোৰ জীৱনৰ এটা খুবেই বিশেষ সময় সেয়া। কাৰণ সেই সময়খিনিতে মই ভাবো যে মোৰ মাটিৰ লগত, মোৰ গাঁৱৰ লগত, আমাৰ মানুহৰ লগত, গাঁৱৰ মানুহৰ লগত যিটো টান, সেই বস্তুটো সৃষ্টি হৈছিল তাতে। তাত অফক'ৰ্চ মোৰ মা দেউতাৰ যথেষ্টখিনি অৱদান আছে। সেয়া তাত গাঁৱত আচলতে একদম মানে এটা গাঁৱলীয়া পৰিৱেশত ডাঙৰ দীঘল হোৱা। আৰু সেই মই মানে মোৰ মনত পৰে আজিকালি যেতিয়া মানে কথাবিলাক ভাবো, যে গৰমৰ বন্ধৰ সময়ত মানে আমি সেই লগৰ ল'ৰা ছোৱালীৰ লগত গৰু চৰাই ফিল্ডত খেলা ধেমালি কৰি তেনেকৈ ডাঙৰ দীঘল হোৱা আৰু গতিকে তেনেকুৱা এটা পৰিৱেশত খুব এটা নিতান্তই নেচাৰেল পৰিৱেশ এটাত, এটা প্ৰাকৃতিক পৰিৱেশত ডাঙৰ দীঘল হৈছিলো। তাৰ দ্বাৰাই বোধহয় এটা জীৱনত এটা ইনফ্লুৱেঞ্চ আহিছিল যে মানুহক ওচৰৰ পৰা পাইছিলো, সকলোৰে লগত, পৰিয়ালৰ মানুহ, সম্বন্ধীয় মানুহ, গাঁৱৰ ৰাইজৰ লগত বিভিন্ন ধৰণৰ অনুষ্ঠান বিলাকৰ লগত জড়িত আছিলো। সৰুৰে পৰাই ভাওনা কৰিছিলো, খেল ধেমালি কৰিছিলো। আজিকালি সেইবিলাক বৰকৈ দেখা পোৱা নাযায়,
স্কুলৰ ফিল্ডত আবেলি আবেলি লগৰ সমনীয়াৰ লগত খেলা ধেমালি কৰা সেইবিলাক বস্তুৱে চাগে কিবা এটা অনুপ্ৰেৰণা দিছিল মানুহৰ লগত কানেক্ট কৰিবৰ কাৰণে আৰু ক্লাছ 10লৈকে তাত মই স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰি তাৰপিছত ক্লাছ 11-12 পঢ়িবলৈ মই গুৱাহাটীৰ কটন কলেজত গৈছিলোঁ আৰু তাত 2 বছৰ শিক্ষা সমাপ্ত কৰি তাৰপিছত মই জে.ই.চিত কম্পিউটাৰ চায়েন্স ইঞ্জিনিয়াৰিঙত নামভৰ্তি কৰিছিলোঁ এয়া হ'ল থুলমূলকৈ মোৰ এটা থুলমূল। শৈশৱৰ হয় হয় আমি প্ৰায় শুনিবলৈ পাওঁ সীমান্ত দা যে অসমীয়া মাধ্যমত পঢ়া আপোনাৰ স্কুলীয়া জীৱনটো কৰাৰ পিছত বা ইনিচিয়েল এডুকেশ্যন লোৱাৰ পিছত বহুখিনি অসুবিধা পোৱা যায় বুলি মিথ এটা আছে ইজ ইট এ মিথ নে আপোনাৰ অভিজ্ঞতা কেনেকুৱা আছিলে যিহেতু আপুনি প্ৰাৰম্ভিক শিক্ষাখিনি অসমীয়া মাধ্যমতে কৰা তাৰ পৰা আপুনি হয় কটনলৈ আহিলে কটনত বিজ্ঞান চায়েন্সত আপুনি এইচ কৰিলে হাই ছেকেণ্ডেৰী কৰিলে হয় হয় তাৰপিছত জে.ই.চিৰ পৰা আপুনি কম্পিউটাৰ চায়েন্সত কৰিলে সেই আপোনাৰ অভিজ্ঞতা বা অকণমান সেই জাৰ্ণিটো অকণমান জনাব নেকি নিশ্চয় নিশ্চয় মোৰ এইটো এটা ব্যক্তিগত অভিজ্ঞতা মই ভাবো যে শিক্ষাৰ মাধ্যম অসমীয়া হলেই যে কিছুমান বিষয়ত যে আমি পিছ পৰি থাকিব লাগিব বা পিছ পৰি থাকিম তেনেকুৱা ধৰণৰ কোনো কথা নাই বুলি ভাবো মই ভাবো যে আটাইতকৈ প্ৰয়োজনীয় কথাটো হ'ল কি যে আমি ইংৰাজী মাধ্যমতে হওক বা অসমীয়া মাধ্যমতে হওক সৰুৰে পৰাই যেতিয়া আমি বিদ্যালয়লৈ যাওঁ এই শিক্ষাৰ ভেটিটো কিমান দৃঢ়ভাৱে আমি গঢ়ি তুলিব পাৰিছো সেইটোৰ ওপৰত বহুতখিনি ডিপেণ্ড কৰে যে পিছত ভৱিষ্যত জীৱনত কেনেকুৱা ধৰণে আগবাঢ়িব পাৰি ইনফেক্ট এতিয়া মই সেই বিষয়ে অকণমান চিন্তা চৰ্চাও কৰিছো অকণমান ইউনেস্কোৰ এনেকুৱা মাদাৰ টাং ৰিলেটেড কিছুমান ষ্টাডিজ কিছুমানো মই চাইছো ইট ইজ ভেৰি ইণ্টাৰেষ্টিং আচলতে চাবলৈ গ'লে ইউনেস্কোৰ ষ্টাডি মতে আচলতে যে মানুহে যেতিয়া নিজৰ মাতৃভাষাত যেতিয়া প্ৰাথমিক শিক্ষাখিনি লাভ কৰে তেতিয়া আচলতে শিকাৰ যিটো মানে হেৰিটো বেগটো বা পেজটো সেইটো আচলতে আৰু বাঢ়ি যায় এতিয়া মই মোৰ কথা কৈছো ঘৰততো আমি সদায় অসমীয়াতে কথা পাতিছিলো গতিকে ইংৰাজীটো আছিলে কেৱল এটা বেলেগ ভাষা হিচাপে পঢ়িছিলো ক্লাছ 5ৰ পৰা গতিকে তাৰ আগলৈকে আমাৰ যিটো মানে শিকাৰ যিটো পদ্ধতি বা ভাষা আছিলে বা চিন্তা কৰাৰ যিটো ভাষা আছিলে সেইটো হ'ল অসমীয়া আৰু মই এতিয়া এই ইউনেস্কোৰ ষ্টাডিবিলাক অকণমান পঢ়া শুনা কৰি এতিয়া বুজিছো যে সঁচাকৈ যে নিজে যিটো দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা যিটো ভাষা সেই ভাষাটোদি যদি এটলিষ্ট প্ৰথমৰ 5-6 বছৰ শিক্ষাটো যদি সেই ভাষাত যদি গ্ৰহণ কৰা যায় তেতিয়াহ'লে আচলতে আমাৰ বহুতখিনি বস্তু শিকিবৰ কাৰণে বেছি সহজহে হয় বুলি ভাবো অফক'ৰ্চ অসমীয়া ভাষাৰ পৰা তাৰপিছত যেতিয়া ইংৰাজী মাধ্যমলৈ যেতিয়া এটা জাম্প এটা যেতিয়া হয় তেতিয়া ডেফিনেটলি প্ৰথমতে এটা অকণমান চেলেঞ্জ এটা আহে সেইটো সেইটো অত্যন্ত বাস্তৱিক কিন্তু সেই চেলেঞ্জটো অতিক্ৰম কৰাটো মানে বহুত এটা সাংঘাতিক কিবা প্ৰব্লেম বুলি মই নাভাবো কাৰণ মই অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়ি আচলতে বেলেগ কেইটামান ছাবজেক্টৰ লগতে অসমীয়া ভাষাৰ অসমীয়া ছাবজেক্ট আৰু ইংৰাজী দুইটাতে ভাল মাৰ্ক পাই পেলাই পাছ কৰিছিলো ক্লাছ 10ত সেইটো সময়ত লেটাৰ মাৰ্ক বুলি কৈছিলে আমাৰ গতিকে মই দুইটা ভাষাতে প্ৰায় সমানেই শিকিছিলো যদিও ব্যৱহাৰিক প্ৰয়োগটো ইংৰাজী ভাষাৰ খুব কম আছিলে কিন্তু পঢ়া শুনা কৰিছিলো ঠিকেই তাৰপিছত যেতিয়া কটনত যেতিয়া এইচ চায়েন্সত যেতিয়া নাম লগাইছিলো তেতিয়া আচলতে মই ইংৰাজী মাধ্যমত লৈছিলো আৰু তেতিয়া প্ৰথমতে অলপ চেলেঞ্জ অনুভৱ কৰিছিলো সেইটো সময়ত প্ৰথম 6 মাহ মানৰ কাৰণে সেইটো এটা অলপ নতুন পৰিৱেশ এটা নতুন ভাষাত বিশেষকৈ ফিজিক্স কেমেষ্ট্ৰি মেথামেটিক্স শব্দবিলাক বা সেই টাৰ্মছবিলাক যেতিয়া আগতে অসমীয়াত শিকি অহা হঠাতে ইংৰাজী শিকিবলগীয়া হৈছিলে আৰু কটন কলেজত সেইটো সময়ত ৰাজ্যৰ প্ৰায় ভাগেই ভাল ছাত্ৰ ছাত্ৰী তাতেই নামভৰ্তি কৰিছিলে গতিকে কম্পিটিশ্যনটো যথেষ্ট টাফ আছিলে গতিকে সেই প্ৰথম 2 বছৰত সেইটো এটা চেলেঞ্জ এটা অলপ হৈছিল কম্পিটিশ্যনটো মেইন কথা প্লাছ ইংলিছ মাধ্যমত শিক্ষা গ্ৰহণৰ কিন্তু সেইটো আচলতে খুব সহজে মানে
হেৰি কৰিব পৰা হৈছিল আৰু সেই চেলেঞ্জটো মানে অতিক্ৰম কৰিব পৰা হৈছিলে। এনে কিবা আপুনি এনে কিবা স্পেচিয়েল ধৰণে প্ৰিপেয়াৰ কৰিছিলে নেকি অসমীয়া মাধ্যমৰ পৰা ইংলিছত যিহেতু আপোনাৰ কটনত অহাৰ লগে লগে ইংলিছ মানে মিনছ অফ কমিউনিকেশ্যন হওক বা লাৰ্ণিংহে হওক আপোনাৰ ইংলিছত হ'ল, কি ধৰণে আপুনি সেই এপ্ৰ'চ কৰিছিলে? মই এতিয়া যিমানখিনি মোৰ মনত আছে, যে সেইটো সময়ত আচলতে ইংৰাজী যদিও মানে মাধ্যম আছিলে আমাৰ শিকাৰ, ধৰা এতিয়া কটন কলেজত HS-ত ফিজিক্স, কেমেষ্ট্ৰি, মেথামেটিক্স এইবিলাক বস্তু, বায়'লজিটো কিন্তু মই অসমীয়াতে কৰিছিলো নহ'লে হয়তো বেছি অসুবিধা হ'ব বুলি ভাবি। তাত বিশেষকৈ বেছি গুৰুত্ব দিয়া হয় আচলতে সেই কোৰ্চৰ কণ্টেণ্টটোৰ ওপৰত। গতিকে সেইটোত ধৰা তোমাৰ যিটো ডেইলি কনভাৰ্চেশ্যনেল ইংলিছ যিটো, সেইটো আচলতে ব্যৱহাৰ নহৈছিলে। আৰু কটন কলেজতো আমি বহুতখিনি তেনেকুৱা ল'ৰা ছোৱালী বেলেগ বেলেগ অসমৰ চুকে কোণে বেলেগ বেলেগ ঠাইৰ পৰা, চহৰ নগৰৰ পৰাও বহুত ষ্টুডেণ্ট আছিলে আৰু গাঁও ভূঞৰ পৰাও বহুত ষ্টুডেণ্ট আহিছিলে, উজনিৰ পৰা নামনিলৈকে গোটেই অসমৰ। গতিকে বেছিভাগ সংখ্যক ছাত্ৰ ছাত্ৰী আচলতে ঘৰত অসমীয়াত কথা বতৰা পতা ছাত্ৰ ছাত্ৰী আছিলে। গতিকে তেওঁলোকৰ কাৰণেও মানে ইংৰাজীত কথা বতৰা পতাটো দৈনন্দিন জীৱনত তেনেকুৱা হোৱা নাছিলে, কিন্তু মেইন ফ'কাছটো আছিলে তোমাৰ কোৰ্চৰ যিটো কণ্টেণ্টটো, সেই বস্তুখিনি বুজি পাবৰ কাৰণে। গতিকে সেইটো ফালৰ পৰা মানে কি আৰু ফ'কাছটো আচলতে সেই কণ্টেণ্টৰ ওপৰত আছিলে। কনভাৰ্চেশ্যনেল ইংলিছটো তেতিয়াও আৰম্ভ হোৱা নাছিলে। আৰু সঁচা কথা ক'ব গ'লে আচলতে তাৰ পিছতো যেতিয়া মই JECত নামভৰ্তি কৰিছিলো কম্পিউটাৰ চায়েন্স ইঞ্জিনিয়াৰিঙত, তাতো তোমাৰ মেডিয়াম অফ টিচিং এইটো ইংলিছে আছিলে চব হেৰিৰ কাৰণে, চব ছাবজেক্টৰ কাৰণে। কিন্তু তাতো সেই ইংলিছটো তোমাৰ কোৰ্চৰ কণ্টেণ্টটো শিকিবৰ কাৰণেই বেছি ব্যৱহাৰ কৰা হৈছিলে। গতিকে ফ'কাছটো সেই কণ্টেণ্টৰ ওপৰত আছিলে। গতিকে কনভাৰ্চেশ্যনেল ইংলিছ তেনেকৈ ইমান ডেইলি লাইফত আচলতে অসমত থকালৈকে, মই ইঞ্জিনিয়াৰিং কমপ্লিট কৰালৈকে বিশেষ কনভাৰ্চেশ্যনেল ইংলিছ হেৰিটো হোৱা নাছিলে, ব্যৱহাৰ হোৱা নাছিলে। যদিও নিশ্চয় কিবা মিটিঙত কথা বতৰা কোৱা, এইটো আগতে সৰুৰে পৰাই মই মইনা পাৰিজাতৰ লগতো জড়িত আছিলো, তেতিয়া অসমীয়াত কথা বতৰা কৈছিলো। গতিকে ষ্টেজ ফিয়াৰটো নাছিলে। তাৰপিছত লাহে লাহে মই ইঞ্জিনিয়াৰিঙত থাকোতে কিছুমান মিটিঙত মই ইংৰাজীতো কথা বতৰা প্ৰিপেয়াৰ কৰি পেলাই এনেকুৱা স্পীচ দিছিলো। সেইবিলাকে ষ্টেপ বাই ষ্টেপ চাগে অকমান হেৰি আছিলে, সেইবিলাকে সহায় কৰিছিলে মোৰ ফিউচাৰ ষ্টেজটোত, যেতিয়া মই ইঞ্জিনিয়াৰিং কমপ্লিট কৰি অসম এৰি দিল্লীলৈ গৈছিলো মোৰ এয়াৰফৰ্চৰ ইণ্টাৰভিউৰ কাৰণে। বাৰাণসীত আছিলে ইণ্টাৰভিউ, তাৰপিছত মই দিল্লীত আছিলো। গতিকে এই বস্তুবিলাকে হয়তো অলপ সহায় কৰিছিলে এনেকুৱা ধৰণৰ প্ৰিপেয়াৰেশ্যন বিলাকে, মই যিমান দূৰ ভাবো। থেংক ইউ, ধন্যবাদ সীমন্ত দা। এই ইনচাইটখিনিয়ে ডেফিনেটলি বহুত সহায় কৰিব। অকণমান আগুৱাই আহিছো আপোনাৰ জীৱনলৈ। চ' যোৰহাটৰ ইঞ্জিনিয়াৰিং কৰি আপুনি এয়াৰফৰ্চৰ লগত জড়িত হ'ল। সেই পাৰ্টটো অকণমান যদি আমাক জনায়। মই জানো যে আপুনি বেংগলোৰৰ পৰা এৰ'নটিকেল ইঞ্জিনিয়াৰিঙত আন এটা বেচেলাৰ্ছ কৰিলে। এইটো বেচেলাৰ্ছ আছিল নে মাষ্টাৰ্ছ আছিলে এইটো? আচলতে এইটো ঠিক বেচেলাৰ্ছো নহয়, মাষ্টাৰ্ছো নহয়, এইটো পাৰ্ট অফ দ্য এয়াৰফৰ্চ ট্ৰেইনিং অনলি। ট্ৰেইনিং আছিলে। প্ৰথমতে মই আহোঁ যে মই এয়াৰফৰ্চলৈ আহিলো কেনেকৈ। হয়। ইঞ্জিনিয়াৰিং কৰাৰ পিছত আচলতে আই ৱাজ কোৱাইট অপেন, মানে যেনেকুৱা ধৰণৰ হেৰিত ফিউচাৰত কেনেকুৱা ধৰণৰ এছাইনমেণ্ট আহিব পাৰে বুলি। কিন্তু সৰুৰে পৰাই মানে এটা বস্তু আমাৰ মনত সোমাই আছিলে, সেইটো বোধহয় প্ৰভাৱ আছিলে মোৰ দেউতাৰ ফালৰ পৰা, যে এটা ইনডাইৰেক্ট প্ৰভাৱ এটা। কাৰণ মোৰ দেউতা নিজে আছিলে স্বাধীনতা সংগ্ৰামী যুঁজাৰু, মুক্তি যুঁজাৰু। আৰু দেউতাও এনেকুৱা ধৰণৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত আছিলে, বিভিন্ন সাহিত্য সভাৰ লগত জড়িত আছিলে। তেখেতে নিজে আচলতে সাহিত্য সভাৰ এটা শাখা গঠন কৰিছিলে আমাৰ সেই অঞ্চলটোত, পশ্চিম নাৰায়ণপুৰ অঞ্চলটোত। আৰু দেউতাৰ সেই কাহিনীবিলাক, সেই কথাবিলাক যেতিয়া শুনিছিলো, স্বাধীনতা যুদ্ধৰ সময়ৰ কথাবিলাক, দেউতাহঁতে সেই সময়ত কেনেকুৱা কিমান কঠিন অৱস্থাৰ মাজেৰে পঢ়া শুনা কৰিবলৈ যাবলগীয়া আছিলে। 4 কিলোমিটাৰ, সেইটো সময়ত নেশ্যনেল হাইৱে যদি নামত আছিলে, কিন্তু আচলতে দলং ভগা, গতিকে নৈ সাঁতুৰি পাৰ হৈ তেনেকুৱা ধৰণে পঢ়া শুনা কৰিবলৈ যাব লাগিছিলে। গতিকে এনেকুৱা ধৰণৰ বস্তুবিলাকৰ পৰা, কথাবিলাকৰ পৰা আমাৰ দেশৰ প্ৰতি অকমান মোৰ ভক্তিভাৱটো বা যিটো তোমাৰ
পেট্ৰিয়টিজম সেই বস্তুটো চাগে ইনডাইৰেক্টলি জাগৃত হৈছিলে দেউতাৰ সেই স্বাধীনতা যুদ্ধৰ সময়ৰ কথাবিলাকো শুনি শুনি। গতিকে যেতিয়া ইঞ্জিনিয়াৰিঙৰ পিছতে এটা সুবিধা পাইছিলো এয়াৰফৰ্চত ডাইৰেক্ট এণ্ট্ৰি SSB ইণ্টাৰভিউৰ কাৰণে, এইটো শ্বৰ্ট ছাৰ্ভিচ কমিশ্যন অফিচাৰৰ কাৰণে আছিলে, তেতিয়া মই তাৰ কাৰণে এপ্লাই কৰিছিলো। আৰু তেতিয়া সেই ইণ্টাৰভিউৰ কাৰণে বাৰাণসীলৈ গৈছিলো। বাৰাণসীত চিলেক্ট হোৱাৰ পিছত দিল্লীত মেডিকেল এক্সাম হৈছিলে। তাৰপিছত ফাৰ্ষ্ট ট্ৰেইনিং আছিলে বেংগালোৰত, আৰু সেইটো হ'ল অন দ্য জব ট্ৰেইনিং। গতিকে এইটো পাৰ্ট অফ ট্ৰেইনিংটোৱে আছিলে এৰোনটিকেল ইঞ্জিনিয়াৰিঙৰ। চ' দিছ ইজ লাইক চাৰ্টিফিকেট কৰ্চ। গতিকে তাত আমাক শিকাইছিল এৰোনটিকেল ইঞ্জিনিয়াৰিঙৰ বিষয়ে, ৰাডাৰ্ছ, মিছাইলছ, এনেকুৱা ধৰণৰ বিষয়বিলাকৰ বিষয়ে। গতিকে তাত প্ৰথম এয়াৰফৰ্চৰ ট্ৰেইনিংটো হৈছিলে তাত। অফক'ৰ্চ তাৰ লগতে এইবিলাক টেকনিকেল বস্তুবিলাকৰ লগতে এজ এ ডিফেন্স অফিচাৰ তোমাৰ যিটো মানে ফিজিকেল ট্ৰেইনিং, সেইবিলাকো যথেষ্ট কঠিন ট্ৰেইনিং হৈছিলে। গতিকে সেইটো এটা বৰ এটা মানে সুন্দৰ ফেজ এটা মোৰ লাইফৰ। বহুত নতুন বস্তু সেইটো সময়ত শিকিছিলো। আৰ্মি ট্ৰেইনিঙৰ লগত জড়িত আছিলো সেইটো সময়ত। তাৰপিছত তাৰ লগতে এই টেকনিকেল ট্ৰেইনিংখিনি হৈছিলে প্ৰথমতে বেংগালোৰত, তাৰপিছত নিউ দিল্লীত তাৰপিছত মোৰ সেই এবছৰীয়া ট্ৰেইনিং কমপ্লিট হোৱাৰ পিছত তাৰপিছত মোৰ পষ্টিং হৈছিল পাঞ্জাৱ ছেক্টৰত। গতিকে মোৰ এৰোনটিকেল ইঞ্জিনিয়াৰিঙৰ এই চাৰ্টিফিকেট কৰ্চটো আছিলে অন দ্য জব ট্ৰেইনিং ফ্ৰম ইণ্ডিয়ান এয়াৰফৰ্চ। বুজিছো। ইয়াৰ ভিতৰতে আপুনি কাৰ্গিল যুদ্ধৰ সময়ত ৰাজস্থান আৰু পাঞ্জাৱ সীমান্তত সেৱা আগবঢ়াবলৈ সুবিধাকণ পাইছিলে। মই আচলতে নিজকে খুব গৌৰৱান্বিত বোধ কৰোঁ সেইটোৰ কাৰণে। আৰু এইটো এটা মানে হয়, মই এটা ভাল এইটো এটা এনেকুৱা ধৰণৰ এটা সুবিধা এটা পাইছিলো দেশ সেৱাৰ। অফক'ৰ্চ নবডি ৱান্টছ ৱাৰ, কিন্তু আমাৰ ওপৰত এটা সেই সময়ত কাৰ্গিল যুদ্ধ জাপি দিয়া হৈছিলে ভাৰতৰ ওপৰত। আৰু সেই সময়ত মই আছিলো ৰেংকত ফ্লাইট লেফটেনেণ্ট, আৰু কিন্তু মোৰ গ্ৰাউণ্ড ডিউটি আছিলে। আমি আছিলো চাৰ্ফেচ টু এয়াৰ মিছাইলছ আৰু ৰাডাৰ্ছ এণ্ড কমিউনিকেশ্যনছ বিভাগত। আৰু সেই সময়তে পাঞ্জাৱ আৰু ৰাজস্থান ছেক্টৰত আমাৰ ডিপ্লয়মেণ্ট হৈছিলে। আৰু কাৰ্গিল যুদ্ধৰ একচুৱেলি প্ৰথম 3জনমান বীৰ শ্বহীদৰে এজন আছিলে স্কোৱাড্ৰন লিডাৰ আহুজা। তেখেতৰ লগত আমি একেটা এয়াৰফৰ্চ ষ্টেচনতে আছিলো। আমি অফিচৰ পিছত একেলগে বেডমিণ্টন খেলা, এনেকুৱা ধৰণৰ। সেইটো এটা ডাঙৰ চখ আছিলে আমাৰ কাৰণে। কিন্তু সেই যুদ্ধৰ মাজত এজ এ চলজাৰ এনেকুৱা ধৰণৰ বস্তুবিলাকে আমাক মনত ভয় ভাৱ বা এনেকুৱা আনিবলৈ দিয়া নাছিলে, কাৰণ সকলোৱে আগবাঢ়ি আহিছিলে আৰু আমিও সেইমতে সীমান্তত দেশৰ কাৰণে যুদ্ধ কৰিছিলো। মানে মোৰ কাৰণে আছিলে এইটো ডাইৰেক্ট যুদ্ধ নহয়, কিন্তু আমাৰ কাৰণে মেইন বস্তুটো আছিলে যে ৰাডাৰ আৰু কমিউনিকেশ্যন চেনেলবিলাক অপেন ৰখা, আমাৰ আকাশ মাৰ্গত যাতে কোনো শত্ৰুৰ বিমান যাতে আহিব নোৱাৰে, তাৰ কাৰণে আমাৰ চাৰ্ফেচ টু এয়াৰ মিছাইল ষ্টেচনৰ লগত জড়িত হৈ 24 আৱাৰ্ছ ডিউটিত থকা। লাকিলি সেইটো সময়ত তেনেকুৱা ধৰণৰ একো হোৱা নাছিলে সেই ছেক্টৰটোত। কিন্তু এনেকুৱা ধৰণৰ যুদ্ধৰ ডেপ্লয়মেণ্টবিলাকেও আমাৰ ৰানৱেবিলাক প্ৰতিৰক্ষা কৰিছিলে, বা এনাৰ্জি ইনষ্টলেশ্যনছবিলাক সেই এৰিয়াটোত কিছুমান ইম্পৰ্টেণ্ট এনাৰ্জি ইনষ্টলমেণ্ট কিছুমান আছিলে, সেইবিলাক প্ৰটেক্ট কৰিছিলো আমি। নাৰায়ণপুৰৰ পৰা ভাৰত সীমান্তলৈকে আপোনাৰ এটা অলৰেডি গৌৰৱময় অধ্যায়। ইউৰোপ কেনেকে হ'ল সেইখিনি অকমান জানিবলৈ চেষ্টা কৰিম আপোনাৰ পৰা। বৰ্তমান আপুনি হেমবাৰ্গত বসবাস কৰে। চ' এয়াৰফৰ্চৰ পৰা আপুনি ইউৰোপৰ অহা যাত্ৰাটো কি ধৰণৰ আছিলে? মোৰ জীৱনৰ যাত্ৰাবিলাক আচলতে বৰ কেতিয়াবা ভাবো মই মানে খুব মানে এটা জাম্পিং কেৰিয়াৰ্ছ, মোৰ বহুত বেলেগ বেলেগ ধৰণৰ কেৰিয়াৰ। মই ইঞ্জিনিয়াৰিং কৰিলো, কম্পিউটাৰ চায়েন্স ইঞ্জিনিয়াৰিঙত, তাৰপিছত এৰোনটিকেল ইঞ্জিনিয়াৰিং ডিফেন্সত গ'লো। আৰু এই কাৰ্গিল যুদ্ধৰ পিছতে, যেতিয়া কাৰ্গিল যুদ্ধ শেষ হ'ল, তাৰপিছতে মই
মোৰ ছেকেণ্ড পষ্টিং সেইটো সময়ত মই পাইছিলোঁ মুম্বাই থানেত মহাৰাষ্ট্ৰ আৰু সেই ছেকেণ্ড পষ্টিংটো ৰিলেটিভলি কোৱাইট এণ্ড কাম এণ্ড কোৱাইট আছিলে কাৰণ ইতিমধ্যে যুদ্ধত ভাৰত বিজয়ী হৈছিলে তাৰপিছত বস্তুবিলাক অলপ ভালদৰে ছেটেল হৈছিলে সেইটো সময়ত তেতিয়া মই অকণমান মোৰ ফ'কাছটো আনিছিলোঁ বেছিকৈ আকৌ মোৰ যিটো ইঞ্জিনিয়াৰিঙৰ মোৰ নিজৰ যিটো ছাবজেক্ট কম্পিউটাৰ চায়েন্স ইঞ্জিনিয়াৰিং IT ছফ্টৱেৰ ডেভেলপমেণ্ট সেই তোমাৰ 99-2000 মানত এটা ডাঙৰ এটা ৱেভ এটা আহিছিলে IT ইঞ্জিনিয়াৰিঙৰ আৰু সেইটো সময়ত আচলতে আমাৰ অসমৰ পৰা বহুতখিনি ইঞ্জিনিয়াৰ্ছ তোমাৰ US লৈ বা UK লৈ সেইটো সময়ত প্ৰব্ৰজন কৰিছিলে কাৰণ সেইটো সময়ত ডিমাণ্ডটো বহুত বেছি হাই আছিলে IT জবছৰ কাৰণে গতিকে মই তেনেকুৱা ধৰণৰ অকণমান প্ৰিপেৰেশ্যন কৰিছিলোঁ কাৰণ মই জানো যে 6 বছৰৰ যিটো শ্বৰ্ট ছাৰ্ভিচ কমিশ্যন সেই শ্বৰ্ট ছাৰ্ভিচ কমিশ্যন শেষ কৰাৰ পিছত ইউ গেট এ চান্স আইদাৰ তুমি পাৰ্মানেণ্ট ছাৰ্ভিচলৈ কনভাৰ্ট কৰিব লাগিব বা নহ'লে ইউ কেন কুইট দ্য জব এট দ্যাট টাইম শ্বৰ্ট ছাৰ্ভিচ কমিশ্যন কমপ্লিট হোৱাৰ পিছত ইউ গেট কাইণ্ড অফ ৰিলিজ ফ্ৰম দ্য ছাৰ্ভিচ আৰু যদি পাৰ্মানেণ্ট কমিশ্যন লোৱা তেতিয়াহ'লে মানে ইউল হেভ টু চাৰ্ভ মিনিমাম 18 to 20 years তাৰপিছতহে ইউ কেন ৰিজাইন অৰ ৰিটায়াৰ গতিকে মই ভাবিছিলোঁ যে যিহেতু খুব এটা সুন্দৰ অধ্যায় এটা গৈছিল মোৰ এয়াৰফৰ্চত সেই 6 বছৰ বহুত ধৰণে মই এনজয় কৰিছিলোঁ সেই লাইফটো এটা এডভেঞ্চাৰাছ লাইফ আছিলে তাৰ লগত এটা গৌৰৱ আছিলে আৰু গৌৰৱময় এটা চেপ্টাৰ আছিলে বাট এট দ্য ছেইম টাইম মই এইটো বস্তু বিচাৰিছিলোঁ যে মোৰ জীৱনত পৃথিৱীৰ বেলেগ বেলেগ ঠাইতনো কেনেকুৱা মানুহৰ কালচাৰ কেনেকুৱা তাত ৱৰ্কিং এটমছফিয়াৰ কেনেকুৱা লেংগুৱেজ ফুড সেইবিলাক বস্তুলৈ মই সদায় মানে খুবেই মানে ইণ্টাৰেষ্টেড আছিলোঁ সেইবিলাক নতুন নতুন বস্তুবিলাক শিকিবৰ কাৰণে গতিকে মোৰ শ্বৰ্ট ছাৰ্ভিচ কমিশ্যন শেষ হোৱাৰ পিছত মই মুম্বাইত থাকোঁতেই শ্বৰ্ট ছাৰ্ভিচ কমিশ্যনৰ শেষৰ ফালে মই জব বিচৰা আৰম্ভ কৰিছিলোঁ সেইটো সময়ত এটা জাৰ্মান কোম্পানী ৰিনিউৱেবল এনাৰ্জি ছেক্টৰত উইণ্ড এনাৰ্জি মুম্বাইত এটা কোম্পানী আছিলে য'ত হেডকোৱাৰ্টাৰ হ'ল ইয়াতে জাৰ্মানীত আৰু তেওঁলোকে ইয়াত হেডকোৱাৰ্টাৰ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টৰ ষ্টাডিজৰ কাৰণে তাৰ চাকৰিৰ কাৰণে ইঞ্জিনিয়াৰ্ছ বিচাৰি আছিলে IT কম্পিউটাৰ ইঞ্জিনিয়াৰ্ছ গতিকে মই তেনেকুৱা ধৰণৰ সুবিধা এটা পাই পেলাই তাত মুম্বাইত ইণ্টাৰভিউ এটেণ্ড কৰিছিলোঁ আৰু তাত চিলেকশ্যনৰ পিছত তাৰপিছত মই তেতিয়া ইতিমধ্যে মোৰ সেই শ্বৰ্ট ছাৰ্ভিচ কমিশ্যনৰ 6 বছৰ কালো শেষ হৈছিলে গতিকে মই ডিফেন্স ফৰ্চৰ পৰা ৰিলিজ লৈছিলোঁ আৰু এই চাকৰিত জইন কৰি মই চিধাই মুম্বাইৰ পৰা জাৰ্মানীলৈ আহিছিলোঁ সেয়া হ'ল 2002 মাৰ্চ মাহত কথা আজিৰ পৰা 23 বছৰো 23 বছৰ বেছি দিন হ'ল এতিয়া হয় তাকেই সেই আপোনাৰ ইনিচিয়েল অভিজ্ঞতা ইনিচিয়েল এক্সপিৰিয়েঞ্চটো কেনেকুৱা আছিলে ইউৰোপত যেতিয়া আহি পালে মোৰ লাগিছে সেইটো সময়ত হয়তো ইণ্টাৰনেটো বৰ এটা নাছিলে আজি যি ধৰণৰ আপুনি ইনফৰমেশ্যন পোৱা যায় সেইটো সময়ত 2002ত ইমান ধৰণৰ সেই ধৰণৰ ইনফৰমেশ্যন নাছিলে আপোনাৰ how did you tackle those challenges journey আপোনাৰ সেইটো কেনেকুৱা that would be very interesting that's a very interesting journey আচলতে সেইটো সেই সময়ত কোনো ধৰণৰ ছ'চিয়েল মিডিয়া নাছিলে ইমেইলছৰ ছাৰ্ভিচটো জাষ্ট আৰম্ভ হৈছিলে আৰু বাকী তোমাৰ গুগল চাৰ্চ কৰি কিছুমান বস্তু অলপ পোৱা গৈছিলে সেইটো সময়ত গুগল চাৰ্চ আছিল নে গুগল আছিলে নে নাই নে মষ্ট প্ৰবলি সেইটো চাগে য়াহু চাৰ্চ বা এনেকুৱা ধৰণৰ কিবা কিবি আছিলে কিন্তু মষ্টলি আচলতে আমাৰ ইনফৰমেশ্যন যিখিনি পাইছিলোঁ সেই কিতাপ চিতাপ পঢ়ি পেলাই মানে প্ৰিণ্টেড মিডিয়াৰ পৰাই মানে সেই ইনফৰমেশ্যনবিলাক ল'বলগীয়া হৈছিলে গতিকে বহুত সাংঘাতিক ধৰণে প্ৰিপেয়াৰ্ড হৈ পেলাই আহিব পৰা নাছিলোঁ জাৰ্মানীলৈ প্ৰথম কথা হ'ল কি লেংগুৱেজটো কমপ্লিট নতুন আছিলে গতিকে লেংগুৱেজৰ মোৰ কোনো ধৰণৰ নলেজ নাছিলে জাৰ্মান লেংগুৱেজৰ বাট লাকিলি আমাৰ যিটো কোম্পানী সেইটো এটা ইণ্টাৰনেশ্যনেল কোম্পানী আছিলে গতিকে মষ্টলি অফিচৰ কাম কাজবিলাক ইংৰাজী ভাষাতে হৈছিলে বা কলিগবিলাকেও মানে ইংৰাজী কথা বতৰা কৈছিলে জাৰ্মান কিছুমান কলিগে অকণমান ভগা ইংৰাজীৰে কিছুমানে ভাল সেই সময়ত মানে কেইটামান বস্তু মই লক্ষ্য কৰিছিলোঁ আৰু সেইটো মোৰ কাৰণে এটা অকণমান আই অপেনাৰ আছিলে প্ৰথমতে যেতিয়া ভাবিছিলোঁ যে এখন ইণ্ডাষ্ট্ৰিয়েলি ডেভেলপড এখন দেশলৈ গৈ আছোঁ জাৰ্মানী হ'ল তোমাৰ ইউৰোপৰ মষ্টলি নাম্বাৰ 1 ইকনমি
এটা বিগেষ্ট ইকনমি হয়। আৰু আমি জানো যে জাৰ্মানী বুলি ক'লেই অট'মোবাইলছ, মেচিনাৰিজ এইবিলাকৰ কাৰণে বহুত ফেমাছ আছিলে। গতিকে যথেষ্ট ইণ্ডাষ্ট্ৰিয়েল কাণ্ট্ৰি। গতিকে মনত এটা ধাৰণা আছিলে যে জাৰ্মানীত গৈ পাম, তাত মানে এনেকুৱা ধৰণৰ বহুত ডাঙৰ ডাঙৰ ফেক্টৰী, ডাঙৰ ডাঙৰ অট্টালিকা, এনেকুৱা ধৰণৰ বস্তুবিলাক দেখিবলৈ পাম। আৰু মই তাৰ আগতে আছিলো মুম্বাইত। আৰু মুম্বাইৰ পৰা যেতিয়া জাৰ্মানীলৈ আহিছিলো, সেইটো আছিলে এটা উইকেণ্ডৰ মই ছেটাৰডে ইভিনিঙত তাৰ পৰা ষ্টাৰ্ট কৰি আহি চানডে মৰ্ণিঙত নামিছিলো। ইয়াত আকৌ গম পোৱা নাছিলো তেতিয়া যে চানডে যে ইয়াত সকলো দোকান পোহাৰ বন্ধ থাকে, মানুহবিলাক চব ঘৰৰ ভিতৰত। গতিকে মই হঠাতে মানে আচৰিত হৈছিলো যে এতিয়া মুম্বাই আহি হঠাৎ ক'ত নামিলোহি, ইয়াত দেখোন মানুহ দেখিবলৈ নাই ৰাস্তাত, কেনেকুৱা কি। আৰু ফ্লাইটখনত যেতিয়া লেণ্ডিং কৰিছে সেইটো সময়ত তলৰ দৃশ্যবিলাক চাইও অকমান কাইণ্ড অফ ডিসএপইণ্টেড। মানে ডাঙৰ ডাঙৰ অট্টালিকা দেখোন খুবেই কম, মানে মুম্বাইৰ তুলনাত একোৱেই নহয়। আৰু ইমান মানে গ্ৰীণ ঠাইখন, মোৰ আকৌ অসমলৈ ঘূৰি যোৱা নিচিনা লাগিছিলে। হয়। ডেট ৱাজ এ কাইণ্ড অফ এ আই অপেনাৰ, যে মানে এনেকুৱা ইণ্ডাষ্ট্ৰিয়েলি ডেভেলপ দেশবিলাকতো যে কেনেকুৱা ধৰণৰ প্ৰাকৃতিক পৰিৱেশবিলাক কেনেকুৱা ধৰণৰ ইয়াতে সংৰক্ষণ কৰি ৰাখে, এই বস্তুৰ পৰা এটা মানে এই ভাৱটো মনলৈ আহিছিলে যে অসমত আমি সেইটো সময়তো যিখিনি কৰি আছিলো, যে আমাৰ সেউজীয়া অসমখন, সঁচাকৈ সেইটো এটা খুবেই এটা ভাল প্ৰচেষ্টা এটা। আজি হয়তো অলপ কমি আহিছে, আগৰ সেই সেউজীয়াখিনি যেনেকুৱা আছিলে সিমান, মই কৈছো সেই 2002 চনত যিমান সেউজীয়া আছিলে সেই সেউজীয়া আজি দেখা নাযায়। আজি অট্টালিকাৰ সংখ্যা অসমতো বাঢ়ি আহিছে, বহুত ভাৰততো বাঢ়ি আহিছে। গতিকে সেইটো এটা আই অপেনাৰ আছিলে, সেইটো এটা চক আছিলে। আৰু ছেকেণ্ডলি এটা বস্তু আই অপেনাৰ আছিলে যে তেতিয়ালৈকে মোৰ মনত এইটোৱে ধাৰণা আছিলে যে দেশৰ ভিতৰতে হওক, ভাৰতৰ বিভিন্ন ঠাইতে হওক, বা ভাৰতৰ পৰা ওলাই গৈ ইণ্টাৰনেশ্যনেল যিকোনো কাণ্ট্ৰিতে হওক, ইংৰাজী ভাষাটো যদি নাজানা দেন ইউ আৰ লাইক ষ্টুপিড পাৰ্চন, তেনেকুৱা ধৰণৰ এটা মানে ধাৰণা এটা আছিলে। গতিকে যে ইংৰাজী ভাষাটো চবেই জানিব লাগিব। কিন্তু ইয়ালৈ আহি দিগন্ত মই যিটো মানে লক্ষ্য কৰিলো যে জাৰ্মানীৰ খুব এডুকেটেড, হাইলি প্লেচড পিপল ইয়াতে আমাৰ সেই কোম্পানীটোতে থকা, ইভেন যিজন কোম্পানীৰ অ'নাৰ যিজন ডক্টৰ ৱোবেন, ইভেন তেওঁলোকৰো ইংৰাজীটো ইমান ভাল নহয়, কিন্তু সেইটো লৈ পেলাই কোনেও একো গুৰুত্ব দিয়া নাছিলে। তেতিয়া এটা কথা লক্ষ্য কৰিছিলো যে ভাষাটো হ'ল এটা কমিউনিকেশ্যনৰ মাধ্যম। আৰু তুমি যদি ইংৰাজী নাজানা, তাৰমানে তুমি আৰু বেলেগ কেইটামান ভাষা জানা চাগে, সেইটো কাৰণে তুমি ইংৰাজী হয়তো ইমান ভালকৈ নাজানা। আৰু গতিকে মেইন বস্তুখিনি যে জাৰ্মান ভাষাতে তেওঁলোকে হায়াৰ এডুকেশ্যন, এম টেক, PhD সকলো কৰিছিলে, কৰিব পৰাৰ সুবিধা আছে। বা ইয়াৰ সকলো কিতাপ পত্ৰ, ডকুমেণ্টেশ্যন গোটেইবিলাক জাৰ্মান ভাষাতে হয়। গতিকে কোনোবাই যদি ভগা ভগা ইংৰাজীটো কথা কয়, সেইটো মানে লাজৰ কথা নাছিলে। গতিকে সেইটো এটা আছিলে মোৰ কাৰণে, এটা চক আছিলে কালচাৰেল চক। সুমন্ত বৰ ধুনীয়াকে ক'লে আপুনি এইখিনি কথা। আহ, অলপ জানিবলৈ খুব হেৰি হয়, খুব কিউৰিয়াছ। আমাৰ ভাৰতৰ যিটো কৰ্ম সংস্কৃতি, মানে কালচাৰেল ৱৰ্ক কালচাৰ ভাৰ্চেছ জাৰ্মানীৰ কৰ্ম সংস্কৃতিৰ পাৰ্থক্যটো কি ধৰণৰ? আপুনি আজি বহু বছৰ, প্ৰায় 20-25 বছৰৰ পৰা 23 বছৰ হ'ল মানেই হ'ল আপোনাৰ জাৰ্মানীত থকা। হয়। ডেফিনেটলি আপুনি খুব ডিপলি দেখা পাইছে বা আপুনি এক্সপিৰিয়েঞ্চ কৰিছে, সেই বিষয়ে অকণমান জনাব নেকি আমাক? কেইটামান বস্তু মই লক্ষ্য কৰিছো, আৰু নিজে সেইটো এতিয়া মই কাইণ্ড অফ গেটিং ইউজ টু ডেট, যে ইয়াৰ জীৱনৰ শৈলীয়ে হওক, মানুহৰ বা লাইফৰ কিছুমান ভেলু কিছুমানে হওক, বা ৱৰ্ক কালচাৰে হওক। কেইটামান কথা হ'ল কি, এক নম্বৰ কথাটো হ'ল কি তোমাৰ পাংচুৱেলিটি। দেট ৱাজ দ্য ফাৰ্ষ্ট থিং আই হেভ নটিছড। যদিও এইটো ইণ্ডিয়াত থাকোঁতেও মই এয়াৰফ'ৰ্চত, ডিফেন্স ফ'ৰ্চত এই বস্তুটো আছিলে, গতিকে মোৰ কাৰণে এইটো এটা বহুত ডাঙৰ চেঞ্জ নাছিলে। কিন্তু মই চিভিল ৱৰ্ক লাইফত মানে ইমান এনেকুৱা ধৰণৰ পাংচুৱেলিটি যে মানে আছে বা মানুহে ৰাখে, সেই বস্তুটো মানে ইমাজিন কৰিব পৰা নাছিলো। আৰু জাৰ্মানীত আহি সেই কথাটো লক্ষ্য কৰিছিলো যে মানে মিনিটলৈকে কেনেকুৱা ধৰণৰ পাংচুৱেল ইয়াৰ মানুহবিলাকে। কিবা এটা কাৰোবাক টাইম দিলে সেই টাইমতকে 2 মিনিট আগতে গৈ মানে উপস্থিত হ'বগৈ, বা মিটিং হলে বুলি ক'লে তেতিয়াহ'লে 5 মিনিটৰ আগতে গৈ মিটিং ৰুমত সকলো গৈ পেলাই বহিব, এনেকুৱা ধৰণৰ কথা কিছুমান। সেইটো হ'ল এটা পাংচুৱেলিটি। ছেকেণ্ডলি,
মই জানো যে ইণ্ডিয়াত যদিও মই চিভিল লাইফত ৱৰ্ক এক্সপিৰিয়েঞ্চ মোৰ নাছিলে, কিন্তু মোৰ বন্ধুবৰ্গৰ পৰা কথাখিনি জানো যে আইটি ইণ্ডাষ্ট্ৰিতে হওক বা যিকোনো কৰ্পৰেট ৱৰ্ক কালচাৰতে হওক, সাধাৰণতে মানুহে মানে কিবা এটা নাজানিলেও বুলি নকয়, মানে বুলি নকৈছিলে, আজিকালি কেনেকুৱা নাজানো, এটলিষ্ট সেই সময়ত ধৰা বিশেষকৈ অকমান চিনিয়ৰ পজিশ্যনত থকা মানুহখিনি বুলি কোৱা মানে সেইটো এটা বৰ হেৰি এটা আৰু নিগেটিভ হেৰি এটা। গতিকে চালে বেৰে কোবাই হলেও কেনেবাকৈ কথাটো মানে অকমান মানে হেৰি কৰি পেলাই তোমাৰ এভইড কৰি পেলাই এনেকুৱা ধৰণৰ কৰাৰ প্ৰচেষ্টা কিছুমান দেখা যায়। কিন্তু ইয়াত আহি পেলাই মই লক্ষ্য কৰিছো যে কোনোবাই কিবা এটা কথা যদি নাজানে, দেন দে ৰিয়েলি আৰ ভেৰি অপেন এবাউট ইট, আৰু মানে নো একচুৱেলি আই ডোন্ট নো এবাউট ইট, বাট আই উইল ফাইণ্ড ইট আউট এণ্ড আই উইল কাম বেক। যে মইতো এতিয়ালৈকে মই এই বিষয়ে ভালকৈ নাজানো, কিন্তু মই কথাটো অকমান ষ্টাডি কৰি দেন দেন আই কেন টক, ৰাইট? সেইটো এটা মোৰ কাৰণে বৰ ইম্প্ৰেছিভ বস্তুটো আছিলে। আৰু পিছত মই ভাবিছিলো লাহে লাহে, যেতিয়া মই নিজেও মানে সেইটো মোৰ নিজৰ ৱৰ্ক লাইফত এপ্লাই কৰা আৰম্ভ কৰিছিলো, যে সেই কিবা এটা বস্তু নাজানো বুলি ক'ব পৰাটো আচলতে এটা ডাঙৰ কনফিডেন্স এটা। চালে বেৰে কোবাই কিবা কিবিকে কেনেবাকে কিবা এটা কথা কোৱাতকৈ তাৰমানে you should feel confident about what you know and should feel confident to say that okay, this part I don't know, right? সেইটো এটা ডাঙৰ লেচন আছিলে মোৰ কাৰণে, and I think that can be a very useful lesson also for the new generation. আমাৰ এতিয়া ধৰা ইণ্ডিয়াৰ পৰা যদি তেনেকৈ ইঞ্জিনিয়াৰ্ছ বা যিকোনো বিষয়তে, অকল ইঞ্জিনিয়াৰ বুলিয়ে কথা নহয়, যিকোনো বিষয়তে ইয়ালৈ অহা প্ৰফেচনেলছ বিলাকে এই কথাটো মনত ৰাখিলে ভাল হ'ব। কাৰণ এইটো অকল জাৰ্মানীৰ কথাই নহয়, মই ভাবো যে এইটো ইন জেনেৰেল ইউৰোপৰ সকলো দেশতে এই কথাটো, যে যিখিনি কথা জানো সেই কথাখিনি জানো বুলি ক'ব লাগে, যিখিনি কথা নাজানো সেই কথাখিনি নাজানো বুলি ক'ব লাগে। ডেট অনলি শ্ব'জ দ্য অনেষ্টি, আৰু ডেট ইজ বেটাৰ দেন একচুৱেলি মানে নজনাকে এনেই কিছুমান কথা কোৱাতকৈ। গতিকে সেইটো এটা ছেকেণ্ড হেৰি এটা আছিলে মোৰ কাৰণে। আৰু থাৰ্ড ইম্পৰ্টেণ্ট বস্তুটো হ'ল কি, যে মানুহে ইয়াতে যে এইটো কৰিব পৰা হ'ব নে নহয়, কিবা এটা বস্তু ফিজিবল হয় নে নহয়। মই ভাবো যে বিভিন্ন দেশত, এইটো চাগে অকল ইণ্ডিয়াতে নহয়, হয়তো ইউ এছত বা এনেকুৱা বা বেলেগ কিছুমান দেশতো এই বস্তুটো আছে, যে সাধাৰণতে এমপ্লয়িজ দে ডোন্ট চে ন' টু দেয়াৰ মেনেজাৰ্ছ, ৰাইট? মানে এইটো কৰিব নোৱাৰি বুলি। কিন্তু ইয়াত এটা বস্তু মই লক্ষ্য কৰিছো যে ইয়ালোকে ইয়াত ভেৰি কনফিডেণ্টলি দে উইল ষ্টাডি এভৰিথিং, আৰু সঁচাকৈ যদি কিবা এটা যদি ফিজিবল নহয়, দে আৰ ভেৰি অপেন, দে উইল চে ইট অন দ্য ফেচ, মানে মুখৰ আগতে নিৰ্ভীকভাৱে কওঁ যে নাই, এইটো মানে একো ভাল আইডিয়া নহয়, এইটো কৰিবও নোৱাৰি, এইটো মানে দিছ ইজ নট পচিবল। বা কিবা এটা ডেড লাইন যদি মেনেজাৰে যদি কয় যে এই বস্তুটো মোক ইমান তাৰিখৰ ভিতৰত লাগিব, দেন হোৱেৰ ইট ইজ নট পচিবল, য'ত এইটো সম্ভৱ নহয়, ইয়াত মানুহে খুব খোলা খুলিকে সেই বিষয়ে ক'ব যে নাই, এইটো সম্ভৱ নহয়, ইমান তাৰিখৰ ভিতৰত নোৱাৰি। দে চে ইট আপ ফ্ৰণ্ট। আৰু সেইটো অকল ৱৰ্ক কালচাৰতে নহয়, ইভেন যিকোনো দৈনন্দিন জীৱনতো সৰু সুৰা কথা কিছুমান, প্ৰাইভেট কথা কিছুমানতো, যে মানুহে ন' বুলি ক'বলৈ মানে সংকোচ নকৰে, আৰু সেইটো আচলতে নিগেটিভলি নলয় বেলেগ মানুহে, দে টেক এজ পজিটিভ। কাৰণ আমি যদি প্ৰত্যেকটো কথাতে যদি ইয়েছ কৰোঁ আৰু সেইমতে যদি ডেলিভাৰ কৰিব নোৱাৰো, তেতিয়াহ'লে আমাৰ ক্ৰেডিবিলিটিটো কমি যায়। আৰু সেই বস্তুটো ইয়াত এটা কথাই মই ভাল দেখিছো, যে ছাৰ্ভিচৰ ক্ষেত্ৰত হয়তো ছাৰ্ভিচটো ইমান ভাল নহ'ব পাৰে, কোম্পানীবিলাকৰ ছাৰ্ভিচ বা এনেকুৱা ধৰণৰ বস্তুবিলাক জাৰ্মানীত, বাট এটলিষ্ট ইয়েছ বুলি যদি কয়, দেন ইউ কেন বি 100% চিয়'ৰ দেট দিছ উইল বি ডান, মানে এই কামটো যে হ'ব। গতিকে সেই কনফিডেন্সটো ইয়াত আছে মানুহৰ, যে কোনোবাই হয় এইটো কৰি দিম বুলি ইমান তাৰিখৰ ভিতৰত যদি কয়, তাৰমানে সেইটো কৰি দিব। যদি কিবা কাৰণত যদি লাষ্ট মমেণ্টত সেইটো কৰিব নোৱাৰাও হয়, তেতিয়া লাষ্ট মমেণ্টলৈকে ৰৈ নাথাকে, আগতীয়াকৈ সেইটো নটিচ এটা দিব যে এইটো কিবা এটা কাৰণত এইটো ইমান তাৰিখৰ ভিতৰত নহ'ব, হয়তো আমাৰ আৰু দুদিনৰ এক্সটেনশ্যন লাগিব পাৰে। আৰু সেই বস্তুটো পাৰ্চনেল লাইফতো হয়। তুমি কাৰোবাক লগ কৰিবলৈ যাবা ক'ৰবাত, তুমি সময় এটা দিছে যে 5টা বজাত, ঠিক আছে মই 5টা বজাত আহিম বোলে, এইটো মানে এনেকুৱা ইমান ঢিলা ঢালা নহয় যে আৰু 5টা বজাত মই ৰেডি হবলৈ আৰম্ভ কৰিম আৰু তাৰপিছত গৈ পেলাই মই ফচি গলো ভাই ট্ৰেফিকত। সেই বস্তুবিলাক মানে বহুত নিগেটিভলি ইয়াতে চাই। গতিকে ইয়াত মই লক্ষ্য কৰিছো যে তুমি ডক্টৰছ এপইণ্টমেণ্টতো যদি তোমাৰ বোলে 5 মিনিটো যদি দেৰি হয়, ফোন কৰি পেলাই আগতীয়াকৈ কয় যে মোৰ 5 মিনিট দেৰি হ'ব, ইটছ অ'কে, নাও ডেট ইউ হেভ টল্ড আছ, চ' ইট ইজ অ'কে, কাম অভাৰ।
গতিকে এনেকুৱা ধৰণৰ বহুত আচলতে আমাৰ শিকিবলগীয়া কিছুমান পজিটিভ বস্তু কিছুমান আছে সেইবিলাক বস্তু মোৰ কাৰণে ফেচিনেটিং বস্তু আছিলে সেইবিলাক। চ' আৰম্ভণিতে যেতিয়া আপুনি আহি পালে এইবোৰে আপোনাক অসুবিধাত পেলাইছিলে? ৱাজ ইট মোৰ লাইক এ কালচাৰেল শ্বক ফৰ ইউ, বা কি ধৰণে আপুনি নিজকে এই সমাজখনৰ লগত সাঙুৰ খুৱাই লৈছিলে? প্ৰথম কথাটো হ'ল কি মই আহিছিলো ডিফেন্স বেকগ্ৰাউণ্ডৰ পৰা। আৰু ডিফেন্স বেকগ্ৰাউণ্ডত কিছুমান ভাল বস্তু আছিলে, ধৰা মই যিটো কৈছো যে পাংচুৱেলিটিৰ কথাটো, সেইটো এটা ভাল হেৰি আছিলে। হোৱাৰেজ কিছুমান বস্তু কমপ্লিটলি বেলেগ আছিলে ডিফেন্সত। যিটো হায়াৰাৰ্কি যিটো সেইটো আছে হয় বহুত ষ্ট্ৰং। কিন্তু ইয়াত কমপ্লিটলি ফ্লেট ষ্ট্ৰাকচাৰ। ইভেন তোমাৰ কৰ্পৰেট লাইফত your big boss also you call him by name আৰু নৰ্মেল কথা বতৰা পাতে। সেইবিলাক বস্তু আচলতে বহুত লাৰ্ণিং ভেলু আছিলে মোৰ কাৰণে। কালচাৰেল শ্বক ডেফিনেটলি আছিলে, বাট মই যেতিয়া আহিছিলো ইণ্ডিয়াৰ পৰা তেতিয়া মই এনেকুৱা এটা মাইণ্ডছেট লৈ আহিছিলো যে থিংছ কেন বি কমপ্লিটলি ডিফাৰেণ্ট। চ' মই মানে অপেন আছিলো যে যিকোনো ধৰণৰ নতুন বস্তু, নতুন ৱে অফ লাইফ বা নতুন ৱৰ্ক কালচাৰ শিকিবৰ কাৰণে মই অপেন আছিলো। মই ভাবো যে সেইটো এটা বৰ ইম্পৰ্টেণ্ট বস্তু এটা। মাইণ্ডছেটটো যদি আমি নতুন কালচাৰ এটাত যেতিয়া আমি যাওঁ, আমাৰ মাইণ্ডছেটটো যদি আমি অপেন যদি নাৰাখো, মুকলি যদি কৰি নাৰাখো নতুন কথা শিকিবৰ কাৰণে, তেতিয়াহ'লে ইয়াৰ সমাজৰ লগত বা ইয়াৰ ৱৰ্ক কালচাৰৰ লগত ইণ্টিগ্ৰেট কৰিবলৈ বহুত অসুবিধা হ'ব পাৰে। আৰু মই ভাবো যে সেই ক্ষেত্ৰত মোৰ যদিও এইটো এটা কালচাৰেল শ্বক আছিলে, কিন্তু মই নিজে যিহেতু সেই এনেকুৱা ধৰণৰ পৰিস্থিতিৰ কাৰণে পৰিস্থিতিৰ সন্মুখীন হ'ম বুলি আগতীয়াকৈ মই প্ৰিপেয়াৰ্ড হৈ আহিছিলো যে আই এম নট কেৰিং এনি বেকপেক উইথ মি, বাট আই লাৰ্ণ দ্য নিউ থিংছ হিয়াৰ। আৰু সেই বস্তুটোৱে মোক সহায় কৰিছিল আচলতে ইয়াত আগবাঢ়ি যাবৰ কাৰণে। হয়, খুব ধুনীয়াকে ক'লে সীমান্ত কথাখিনি। আপুনি সমাজ সংস্কৃতিৰ কথা যিহেতু ক'লেই, প্ৰায় আপুনি 23 বছৰ আপুনি বিদেশত আছে, ইউৰোপত আছে। বাট আজি 23 বছৰ বিদেশত থাকিও আপুনি এতিয়াও নিজৰ ভাষা, অসমীয়া ভাষা, অসমীয়া সংস্কৃতি বা জাতিৰ লগত চিনাকি এটা ৰাখিবলৈ আৰু তাক আগুৱাই নিবলৈ এটা অবিৰত প্ৰচেষ্টা এটা আপুনি অব্যাহত ৰাখিছে। মই জানো আপোনাক ব্যক্তিগতভাৱে। এই বিষয়ে যদি আপুনি অকণমান আমাক বিতংভাৱে জনায়, খুবেই ভাল লাগিব। নিশ্চয় নিশ্চয় দিগন্ত, এইটো মোৰ কাৰণে এটা বৰ ইণ্টাৰেষ্টিং টপিক এটা। এইটো মোৰ কাৰণেও মই ভাবো যে আমাৰ জীৱনত তুমি যেনেকুৱা ধৰণৰ পৰিস্থিতিতে নাথাকা বা যেনেকুৱা এটা পজিশ্যনতে নোযোৱা, আমাৰ যিটো ৰুট, আমাৰ যিটো শিপা, সেই শিপাডালৰ লগত সংযোগ ৰখাটো মই ভাবো যে বহুত প্ৰয়োজনীয়। আৰু আমি কেনেকুৱা এটা পৰিৱেশৰ পৰা ডাঙৰ দীঘল হৈ পেলাই আহিছো, সেয়া কোনোবা বহুত গাঁৱৰ পৰাই হওক বা কোনো চহৰৰ পৰাই হওক, সেই বিষয়ে কোনো ধৰণৰ ঋণাত্মক ধাৰণা এটা মনত লৈ থকাৰ কোনো প্ৰয়োজন নাই। মই ভাবো যে যেনেকুৱা ধৰণৰ পৰিস্থিতিতে লাগিলে কোনোবা এজন মানুহ ডাঙৰ দীঘল হৈ পেলাই আহক, সকলো বস্তুৰে কিবা এটা ধনাত্মক দিশ আছে। মই যদি সৰু গাঁও এখনৰ পৰা আহিছিলো, অসমৰ পৰা আহিছিলো, ইয়াৰ তুলনাত হয়তো বহুত পিছপৰাও হ'ব পাৰে বহুতখিনি কথাত, কিন্তু তাৰ মাজতে কিছুমান বহুত পজিটিভ দিশো আছে আমাৰ সমাজত, যিবিলাক হয়তো তুমি এনেকুৱা উন্নত দেশত বিচাৰি নোপোৱা। ধৰা যিটো তোমাৰ সামাজিক ৰিলেশ্যন, যিটো সম্পৰ্ক বেলেগ মানুহৰ লগত, সুখে দুখে অনবৰতে এটা মুখত হাঁহি বিয়পাই ৰখাৰ আমাৰ যিটো সামৰ্থ্য, সেইটো আই থিংক আমাৰ ইণ্ডিয়ান মানুহৰ কাৰণে ইন জেনেৰেল বা অসমৰ মানুহৰ কাৰণে সেইটো এটা খুবেই এটা প্লাছ পইণ্ট এটা। আৰু সেই কথাটো মই ইয়াৰ মানুহৰ মুখতো শুনিছো যে ইয়াৰ মানুহ যেতিয়া ভাৰতলৈ ফুৰিবলৈ যায়, তাৰ পৰা আহিও তেওঁলোকে প্ৰথম কিন্তু সেই কথাটোৱে কয় যে সকলোতকৈ মোৰ কাৰণে বোলে এমেজিং হেৰিটো আছিলে কি যে মানে হয়তো দেৰ কুড বি লট অফ কায়ছ, দেৰ কুড বি লট অফ পভাৰ্টি, মানুহৰ হয়তো জীৱনৰ ষ্ট্ৰাগল সংগ্ৰাম ডে টু ডে লাইফত বহুত থাকিব পাৰে,
কিন্তু তাৰ মাজতো সকলো মানুহে এটা খুব উজ্জ্বল মুখৰ হাঁহিমুখীয়া আৰু সেইটো এটা ডাঙৰ পজিটিভ বুলি ভাবো আমাৰ ভাৰতৰ মানুহৰ কাৰণে বা অসমৰ মানুহৰ কাৰণে। আৰু সেই বস্তুবিলাকে মোকো উৎসাহিত কৰিছিলে। আৰু আমাৰ কাৰণে আচলতে কি হয়, এই যে যিটো কয় যে ফিৰভি দিলহে হিন্দুস্তানী, গতিকে সেইটো আমাৰ হৃদয়ত আছে আৰু সেই বস্তুটো। আৰু যিমানে তোমাৰ নিজৰ ঠাইৰ পৰা যিমানে আঁতৰি অহা যায় সেই টানটো আৰু বেছি বোধ কৰা যায়। আৰু সেইটো কাৰণে মই নিজেও কেতিয়াও মানে মোৰ এই যিটো শিপাডাল অসমৰে হওক বা মানে ইন জেনেৰেল ইণ্ডিয়া, অসম বা মোৰ নাৰায়ণপুৰ গাঁওখনৰ, মই কেতিয়াও সেইটোত মানে একো লজ্জাবোধ নকৰো যে মই সৰু ঠাইখনৰ পৰা অহা বুলি। মই ভাবো যে সেইটো এটা গৌৰৱৰ কথা আচলতে, যে সৰু ঠাইৰ পৰা হওক বা ডাঙৰ ঠাইৰ পৰা হওক, আমি যেতিয়া নিজৰ মা দেউতাক, নিজৰ গাঁৱৰ মানুহখিনিক বা আমাৰ নিজৰ সমাজ সংস্কৃতিক যেতিয়া আমি এটা ধনাত্মক দৃষ্টিৰে যেতিয়া আমি নিজে চাব পাৰো, সেইটোৱে আমাৰ কনফিডেন্সটো আমাৰ বঢ়াই দিয়ে মানুহৰ। আৰু সেই বস্তুতে মই এতিয়া চেষ্টা কৰি আছো ইয়াত ইউৰোপত। সেইটো সময়ত প্ৰথম যেতিয়া আহিছিলো ছচিয়েল মিডিয়াৰ একো প্ৰভাৱ নাছিলে, গতিকে তেতিয়া মানে মানুহৰ লগত সংযোগ স্থাপন কৰাৰ বহুত অসুবিধা হৈছিলে। ভেৰি ইণ্টাৰেষ্টিংলি বিদেশত আপোন মানুহ বুলি চিৰিয়েলখনৰ থ্ৰু দি আমি তেওঁলোকে মোৰ এটা শ্বুটিঙৰ কাৰণেও আহিছিলে 2টা এপিছডৰ। আৰু তেখেতসকলৰ জৰিয়তেই মই বাকী আৰু 6-7জন মান জাৰ্মানীত থকা বেলেগ মানুহৰ বিষয়ে গম পাইছিলো। তাৰপিছত আমি একেলগ হৈছিলো। আৰু তেতিয়াই আচলতে আমাৰ আৰম্ভ হৈছিলে 2010 চনত অসম মিলন এই অনুষ্ঠানটোৰ। সেইটো সময়ত নামটো অসম মিলন নাছিলে, জাষ্ট এটা গেট টুগেডাৰ। আৰু আজিও মই খুবেই গৌৰৱ বোধ কৰো যে সেই তেতিয়া 2010 চনত কেইজনমান মানুহেৰে আৰম্ভ কৰা সেই সৰু অনুষ্ঠানটো আজিও কণ্টিনিউ হৈ আছে ইন দ্য চেম ফৰ্মেট। আৰু তাৰ জৰিয়তে আমি আমাৰ এই প্ৰথম প্ৰজন্মৰ যিখিনি মানুহ, তেওঁলোকেতো নিজৰ দেশৰ সংস্কৃতিৰ লগত এটা যোগাযোগ ৰাখিব পাৰিছে। আৰু যিটো উঠি অহা নতুন চাম, ইয়াতে জন্ম হৈ ডাঙৰ দীঘল হোৱা, ধৰা এতিয়া মোৰে ল'ৰা ছোৱালী ইয়াতে জন্ম হৈ ডাঙৰ দীঘল হোৱা, ইয়াৰ স্কুলতে পঢ়া, ইয়াৰ ভাষাত, তেওঁলোককো আমি আমাৰ সংস্কৃতিৰ বিষয়ে, আমাৰ ভাষাৰ বিষয়ে, আমাৰ লিটাৰেচাৰৰ বিষয়ে, আমাৰ ঠাইখনৰ বিষয়ে অলপ শিকাবলৈ সক্ষম হৈছো। আৰু মই ভাবো যে সেই বস্তুটো আমি সকলোৱে কণ্টিনিউ কৰি থকাটো এটা প্ৰয়োজনীয় কথা। দিগন্ত। ধন্যবাদ নচিমন দা। চ' সেই 10জন মানুহৰ পৰা আৰম্ভ কৰা অসম মিলন আজি প্ৰায় দিছ ইয়েৰ আমি এইবাৰ লেক্সেমবাৰ্গত 14th এডিশ্যন কৰি আছো আটাই মিলি। প্ৰায় 200-250 মানুহ আমি অসমীয়া লগ কৰি প্ৰতি বছৰে আমি অসম মিলন আমি একেলগে পালন কৰো। মই আপোনাক নিজৰ ফালৰ পৰা ধন্যবাদ কৰিব বিচাৰিছো এই এটা ইমান ধুনীয়া প্লেটফৰ্ম এটা আমাক সকলোকে উপহাৰ দিয়াৰ বাবে। অশেষ ধন্যবাদ দিগন্ত। এইটো আচলতে এটা খুব এটা মানে মোৰ এটা হৃদয়ৰ লগত জড়িত বস্তু এটা, এই অসম মিলন। আৰু আচলতে ইউৰোপৰ 25খনৰো অধিক দেশৰ পৰা আমি প্ৰত্যেক বছৰতে এনেকৈ লগ হওঁ। এইটো এটা ডাঙৰ লজিষ্টিকেল মুভমেণ্ট এটা একচুৱেলি তুমি চাবলৈ গ'লে, যে 25খন দেশত সিঁচৰিত হৈ থকা 2জন, 4জন, 5জন, 10জন অসমীয়া কেনেকৈ আমি বছৰত এবাৰকৈ কোনোবা এখন ঠাইত এখন দেশত লগ হওঁ। আমি প্ৰত্যেক বছৰতে বেলেগ বেলেগ দেশত ইয়াৰ অসম মিলনৰ আয়োজন কৰো। ইয়াৰ আগতে আমি জাৰ্মানীত যোৱা বছৰ হৈছিলে, তাৰ আগত নেডাৰলেণ্ডছত, তাৰ আগতে ইটালীত, এণ্ড চ অন চ ফৰ্থ। যে গোটেই মানুহখিনি আমি কেনেকৈ আহি পেলাই গোট খাওঁহি এটা উইকেণ্ডত, নিজৰ ল'ৰা ছোৱালীৰ সৈতে, পৰিয়ালবৰ্গৰ সৈতে, বা ষ্টুডেণ্টছ বিলাকো, বা নতুনকৈ চাকৰিত জইন কৰা প্ৰফেচনেলছ বিলাকো সকলো আহি ইয়াতে একেলগে। এইটো এটা মানে খুব এটা সুন্দৰ অনুভৱ এটা। আৰু মই ভাবো যে ই আমাক নিজৰ আমাৰ সংস্কৃতিৰ প্ৰতি, আমাৰ ভাষাৰ প্ৰতি, আমাৰ সাহিত্যৰ প্ৰতি, আমাৰ নিজৰ দেশখনৰ প্ৰতি এটা গৌৰৱবোধ জগাই দিলে সকলোৰে কাৰণে। হয়। লুইচ আৰু ইছাবেল, আপোনাৰ দুটি সন্তান,
তেওঁলোকক যদিও তেওঁলোক ইয়াতেই জাৰ্মানী স্কুলতে পঢ়া শুনা কৰিছে, তথাপিও তেওঁলোকে বৰ ধুনীয়াকৈ অসমীয়া ভাষাটো আহ, আঁকোৱালি ল'ব পাৰিছে। কি ধৰণে তেওঁলোকক আপুনি অসমীয়া ভাষাৰ প্ৰতি এই যিটো সেই ইণ্টাৰেষ্টটো কি ধৰণে জগাইছে আপুনি? এম এইটো এটা আচলতে ডাঙৰ চেলেঞ্জ এটা আচলতে কাৰণ ইয়াতে ডাঙৰ দীঘল হৈছে, তাহাঁতি ইয়াতে জন্ম হৈছে আৰু ইয়াতে জাৰ্মান ভাষাৰ স্কুলতে যায়। এম, তো মই ভাবো যে যেতিয়া পিতৃ মাতৃৰ যেতিয়া নিজৰ ঠাইখনৰ প্ৰতি এটা গৌৰৱবোধ থাকে আৰু তেওঁ যেতিয়া সেই বস্তুখিনি যেতিয়া নিজৰ সন্তানকো দেখুৱায়, তেতিয়া সন্তানসকলেও সেই বিষয়ে জানিবৰ কাৰণে আগ্ৰহী হয়। আৰু ল'ৰা ছোৱালীবিলাকৰ আচলতে কেপাচিটিটো বহুত বেছি বস্তু শিকিবৰ কাৰণে। আমি খালি অকণমান সেই ইগনাইট কৰিব লাগিব, মানে সেই হেৰিটো ইণ্টাৰেষ্টটো। সেইটো কৰিব পাৰিলে তাৰমানে এনেকুৱা ধৰণৰ কথা একো নাই যে ইয়াত বিদেশত আছে কাৰণে অসমীয়া শিকিব নোৱাৰে বা অসমীয়া ক'ব নোৱাৰে, তেনেকুৱা ধৰণৰ কথা একো নাই। চেলেঞ্জেছ আছে, বহুত টাইম লাগিব অলপ শিকিবৰ কাৰণে। এতিয়া মোৰ ল'ৰা ছোৱালী এতিয়া লাহে লাহে শিকি আছে, ফ্লুৱেণ্টলি ক'ব পৰা হোৱা নাই, কিন্তু তথাপিও যেতিয়া আমি দেওবাৰে দেওবাৰে ঘৰলৈ ফোন কৰোঁ, তেতিয়া ককা আইতাৰ লগত তাহাঁতি কথা পাতে। আইতা এতিয়া ঢুকালে, ককা আছে এতিয়াও, 100 বছৰ ভৰি দিছে এইবাৰ। এতিয়া অসমীয়াত কেইটামান বাক্য ক'ব পাৰে, আৰু সেই বস্তুটোৱে মানে মই ভাবো যে এটা ডাঙৰ সফলতা এটা। এইটো মোৰ মা দেউতাৰ কাৰণে এটা গৌৰৱৰ কথা, আৰু ল'ৰা ছোৱালীকেইটাই তাহাঁতিও মানে সেই কথাটো লৈ পেলাই গৌৰৱ অনুভৱ কৰে। সেই গৌৰৱটো যেতিয়া আমি ফাৰ্ষ্ট জেনেৰেশ্যন ইমিগ্ৰেণ্টছ সকলে আমি অহা অসমৰ পৰা অহা লোকসকলে আমি নিজে যেতিয়া সেই গৌৰৱবোধ কৰিম, তেতিয়া আমাৰ ল'ৰা ছোৱালীও সেই বিষয়ত গৌৰৱবোধ কৰিম। আৰু মোৰ কাৰণে সেইটোৱে প্ৰচেষ্টা। যেনেকে ধৰা এতিয়া মোৰ ল'ৰা ছোৱালীকেইটাক মই শিকাবলৈ চেষ্টা কৰি আছো, তেনেকুৱাকে ইউৰোপত থকা আৰু বহুত পৰিয়ালৰ ইয়াতে জন্ম হৈ ডাঙৰ দীঘল হোৱা ল'ৰা ছোৱালীবিলাকো আমাৰ সন্মিলনৰ জৰিয়তে আমি আমাৰ কালচাৰৰ প্ৰতি সিহঁতক ওচৰ চপাই আনিব পাৰো, আৰু সেইটোৰ কাৰণে আমাৰ প্ৰচেষ্টা অব্যাহত আছে। নিজৰ জাতি, নিজৰ ভাষাৰ প্ৰতি গৌৰৱ থকাটো এটা অত্যন্ত প্ৰয়োজনীয়। আহ, আহ, আমি বহুতো কাম কৰিব বাকী আছে ইয়াৰ ওপৰত, বাট এইদৰে আগুৱাই যাব লাগিব। সুমন নিশ্চয়। দা, আপুনি আজি এইকণ সময় দিলে, আপোনাৰ জীৱন যাত্ৰাৰ ইমান ধুনীয়াকৈ আমাক এটি ব্যাখ্যা, আপোনাৰ অধ্যায় এটা আমাক জনালে, তাৰ বাবে বহুত বহুত ধন্যবাদ। যোৱাৰ আগতে আপোনাৰ পৰা অন্তিম লাষ্ট কমেণ্ট এটা জানিব বিচাৰিছো। মে বি যিসকল আজি নাৰায়ণপুৰৰ স্কুলখনত পঢ়ি আছে আপোনাৰ, অসমীয়া মাধ্যমত আজিও স্কুল কৰি আছে, বা তেওঁলোকৰ মনত প্ৰশ্ন এটা আছে যে মই জীৱনত আগুৱাব পাৰিম নে নোৱাৰিম, কি ধৰণৰ আগুৱাম, তেওঁলোকলৈ আপোনাৰ কি ক'ব আপুনি তেওঁলোকক? মই এটা কথাই মই তেওঁলোকক ক'ব বিচাৰো, আৰু এইটো অকল মোৰ নাৰায়ণপুৰৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বুলিয়ে নহয়, এইটো এটা মেছেজ এটা আমাৰ অসমৰ বিভিন্ন ঠাইৰ গাঁও হৈ পৰাই হওক বা ডাঙৰ চহৰ নগৰৰ পৰা হওক, তাতে পঢ়া শুনা কৰি থকা সকলোৰে কাৰণে, যে যিয়ে কৰা লাগিলে নিজে কৰা কামখিনিৰ গৌৰৱ বোধ কৰিবা। তোমালোকে কি কৰি আছা, কেনেকুৱা ঠাইত ডাঙৰ দীঘল হৈছা, কেনেকুৱা ভাষা সাহিত্য সংস্কৃতিৰ মাজত ডাঙৰ দীঘল হৈছা, তাক লৈ নিজে গৌৰৱ বোধ কৰিবা। আৰু আমাৰ যিটো শিকাৰ যিটো হৰাইজন, মনৰ যিটো হৰাইজনটো, সেই হৰাইজনটো আমি অপেন কৰি পেলাই ৰাখিব লাগিব, মুকলি কৰি পেলাই ৰাখিব লাগিব, যে পৃথিৱীৰ যিকোনো ধৰণৰ ঠাইতে গৈও আমি নিজকে প্ৰতিষ্ঠা কৰিব পাৰোঁ। গতিকে এই কথাখিনি যেতিয়া আমি নিজক লৈ গৌৰৱবোধ কৰা, নিজৰ ঠাইখনক লৈ গৌৰৱবোধ কৰা, এই বস্তুটো যেতিয়া আমি আমাৰ নিজৰ মনত ৰাখিম, তেতিয়া আমি নিজে কনফিডেণ্ট বোধ কৰিম, আৰু সেই বস্তুটোৱে আমাক আগবাঢ়ি যাবলৈ বহুতখিনি সহায় কৰিব। গতিকে গাঁৱৰ সৰু স্কুলত পঢ়া বুলি তাৰ কাৰণে একো ডিচএডভান্টেজৰ কথা নাই। সকলোবিলাক বস্তু আৰম্ভ হয় এটা দুটা সৰু খোজে দিয়ে, আৰু সেই খোজকেইটাই বাঢ়ি বাঢ়ি গৈ মাইলছ এণ্ড মাইলছ ইউ কেন গ' এহেড। গতিকে মোৰ সকলো ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি বিশেষকৈ এইটোৱেই ৰিকুৱেষ্ট, অনুগ্ৰহ, যে ফিল প্ৰাউড অফ ইয়ৰ চেল্ফ, এণ্ড আমি আমাৰ জীৱনত কৰিব পৰা বহুত কাম আছে।
আৰু আমি ক'ত ডাঙৰ দীঘল হৈছো বা ক'ত পঢ়িছো সেই বস্তুটোৱে এই কেপাচিটিটো বা আমাৰ কেপাবিলিটিটো কমাই নিদিয়ে। আচলতে এনেকুৱা ধৰণৰ সৰু ঠাইত ডাঙৰ দীঘল হৈ সৰু ঠাইত পঢ়া শুনা কৰি আমি কিছুমান বহুত আমাৰ এডভান্টেজ আছে যে আমি কিছুমান বস্তু শিকো যিবিলাক হয়তো ইয়াত এই উন্নত দেশৰ ছাত্ৰ ছাত্ৰীয়ে হয়তো শিকিবলৈ সুবিধা পোৱা নাই। গতিকে টেক এডভান্টেজ অফ ডেট, ফিল কনফিডেণ্ট আৰু ফিল প্ৰাউড অফ your প্লেচ, দেন ইউ কেন গো ahead. তাকেই। আৰু ৰুটছ এণ্ড ৰাউটছৰ আমাৰ এই যিটো ইউটিউব চিৰিজ আমি কৰি আছো, এইটোৱে প্ৰচেষ্টা যে এই ধৰণৰ জীৱনৰ যাত্ৰাৰ ষ্টৰী যি আমাৰ ষ্টৰী তেওঁলোকলৈ গৈ পাওক, তেওঁলোক আপোনাৰ দৰে যিসকলে নিজকে এই ধৰণৰ প্ৰতিষ্ঠা কৰিব পাৰিছে, আপোনাৰ এই ষ্টৰী শুনি তেওঁলোক অনুপ্ৰাণিত হওক, উৎসাহ হওক, সেইটোৱে আমাৰ প্ৰচেষ্টা। এইটো এটা খুব সুন্দৰ প্ৰচেষ্টা দিগন্ত। মোৰ আন্তৰিক ধন্যবাদ আৰু তোমাৰ এই প্ৰচেষ্টাৰ প্ৰতি মোৰ বহুত বহুত শুভকামনা যে এই চিৰিজটোৰ জৰিয়তে তুমি আৰু বহুতৰ এনেকুৱা ধৰণৰ কাহিনী কেনেকুৱা ধৰণে তেওঁলোকে কেনেকৈ আগবাঢ়ি আহিছে, ৰুটছ এণ্ড ৰাউটছ, মোৰ ফালৰ পৰা বহুত বহুত শুভকামনা থাকিল তোমালৈ আৰু এই প্ৰগ্ৰেমটোৰ কাৰণে। অশেষ ধন্যবাদ দিগন্ত। ধন্যবাদ সুমন দাদা, আজিলৈ এৰিছো। আপোনালৈ বহুত বহুত ধন্যবাদ থাকিল, আজি আমাক ইমান ধুনীয়াকৈ এইকণ সময় দিলে। বহুত বহুত ধন্যবাদ। ঠিক আছে, নমস্কাৰ, ধন্যবাদ।